ভাৰ্গৱ দুৱৰা ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মাদ্ৰাছাৰ ৩ গৰাকীকৈ ছাত্ৰী ইংৰাজীত কুৰাণ পাঠ কৰি এটা ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মাদ্ৰাছাৰ ৩ গৰাকী ছাত্ৰী ইছলাম ধৰ্ম কি আল্লাহ কোন হয় কুৰাণ কি হয় হেয়া হলহলিয়াকৈ বুজাই দিলে নিজৰ ভাষণেৰে ইংৰাজীত ভাষণ প্ৰদান কৰি ৩ গৰাকী মাদ্ৰাছাৰ ছাত্ৰীয়ে ইংৰাজীত ৰাজহুৱা মঞ্চত উঠি হলহলিয়াকৈ কুৰাণ পাঠ কৰিলে মাদ্ৰাছাৰ ৩ গৰাকী ছাত্ৰীয়ে আৰু ইয়াৰ পিছত এতিয়া প্ৰশংসাৰে ৩ গৰাকী ছাত্ৰীক এটা প্ৰশংসাৰে উপচাই পেলাইছে মুছলমান সমাজে এটা ভাল খবৰ জনাইছো এই মুহূৰ্তত ইংৰাজীত হলহলিয়াকৈ কুৰাণৰ ওপৰত ভাষণ দি চৰ্চাত মাদ্ৰাছাৰ ৩ গৰাকীকৈ ছাত্ৰী ৰাজহুৱা মঞ্চত ইংৰাজীত কুৰাণ পাঠ মাদ্ৰাছাৰ ছাত্ৰী আল্লাহ কোন হয় ইছলাম ধৰ্ম কি কুৰাণ কি হেয়া ইংৰাজীত হলহলিয়াকৈ বুজাই দিলে মাদ্ৰাছাৰ ৩ গৰাকী ছাত্ৰীয়ে কেৱল ইংৰাজীয়ে নহয় অসমীয়া ভাষা আৰু আৰবী এই তিনিওটা ভাষাতে কুৰাণ শৰীফৰ আয়াত বুজাই দিলে ৩ গৰাকী মাদ্ৰাছাৰ ছাত্ৰীয়ে আৰু মাদ্ৰাছাৰ ৩ গৰাকী ছাত্ৰীৰ এই প্ৰতিভাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু প্ৰশংসাৰে ৩ গৰাকী ছাত্ৰীক উপচাই পেলাইছে মুছলমান সমাজে কাৱৈমাৰীত দস্তাৰবন্দী উপলক্ষে আয়োজিত হৈছিল ৩য় বাৰ্ষিক দিনী জলসা আৰু এই অনুষ্ঠানতে ৩ গৰাকী ছাত্ৰীয়ে ইংৰাজীত হলহলিয়াকৈ কুৰাণ সন্দৰ্ভত ভাষণ প্ৰদান কৰিলে ইছলাম ধৰ্ম কি আয়াত কি কুৰাণ কি হয় আল্লাহ কোন হয় হেয়া হলহলিয়াকৈ ৩ গৰাকী ছাত্ৰীয়ে বুজাই দিলে যাক লৈ নেকি এটা ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে অসমীয়া ভাষাতে হওক ইংৰাজী ভাষাতে হওক নতুবা আৰবী ভাষাতে হওক তিনিওটা ভাষাতে তেওঁলোকে কুৰাণ শৰীফ বুজাই দিলে আৰু ইংৰাজীত যি ভাষণ প্ৰদান কৰিলে কুৰাণ সন্দৰ্ভত ইছলাম ধৰ্মক লৈ বা আল্লাহক লৈ তাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈ গৈছে আৰু বিশেষকৈ মুছলমান সমাজে ৩ গৰাকী ছাত্ৰীক প্ৰশংসাৰে উপচাই পেলাইছে আমাৰ দৃশ্য আছে ৩ গৰাকী ছাত্ৰী ইয়া প্ৰথমে দেখুৱাই ল'ব বিচাৰিছো এয়া হৈছে ৩ গৰাকী ছাত্ৰী যিয়ে নেকি ৰাজহুৱা মঞ্চত ইংৰাজী ভাষাত হলহলিয়াকৈ পবিত্ৰ কুৰাণ শৰীফৰ আয়াত বুজাই দিছে আল্লাহ কোন হয় ইছলাম ধৰ্ম কি হয় কুৰাণ কি হয় কুৰাণৰ কথা কিয় আমি মানি চলিব লাগে ইছলাম ধৰ্মক আমি কেনে ধৰণে আগবঢ়াই লৈ যাব লাগে হে বিশ্বাস হে পবিত্ৰতা সকলোবোৰ হলহলিয়াকৈ এওঁলোকে সহজ ভাষাত ইংৰাজীত বুজাই দিলে যাক লৈ নেকি এতিয়া এই ৩ গৰাকী ছাত্ৰীৰ এই যি প্ৰতিভা এই যি অধ্যয়ন তাক লৈ এটা ব্যাপক চৰ্চা আৰম্ভ হৈছে মুছলমান সমাজে ৩ গৰাকী ছাত্ৰীক প্ৰশংসাৰে উপচাই পেলাইছে আৰু এই ৩ গৰাকী ছাত্ৰী মাদ্ৰাছাৰ ছাত্ৰী এতিয়া কেন্দ্ৰবিন্দু হৈ পৰিছে শুনক কেনে ধৰণে তেওঁলোকে পবিত্ৰ কুৰাণ শৰীফৰ আয়াত তেওঁলোকে বুজাই দিছে ইছলাম ধৰ্ম সন্দৰ্ভত কি কৈছে মন দি শুনক And ulama kiram seated on the stage and Jini brothers and friends come from far and wide seated in the pandal. My name is Sumaya Habiba and I am a student of Markaz Ulum Kaumari Halimatul Sadia Madrasatul Banat. I will say something about the basic issue of Islam, God willing. If there is any mistake, I have to correct it. Tawd with meaning. A'udhu billahi minash shaitanir rajim. I take refuge from the shaitan, the rejected one. Tasmiyah with meaning. Bismillahir Rahmanir Rahim. In the name of Allah, the most merciful. Kalima tayyiba is meaning. Kalima tayyiba. La ilaha illallah Muhammadur Rasulullah. There is no God beside Allah and Muhammad is messenger of Allah. Honorable teachers and my dear sisters, please assalamu alaikum. Today the topic of my speech is our holy prophet. Our holy prophet, Hazrat Muhammad Mustafa sallallahu alaihi wasallam, was the last messenger of Allah Almighty. He was born in Makkah in 12 Rabiul Awwal. His father's name was Hazrat Abdullah. His mother's name was Hazrat Amina Bibi. He belonged to Quraysh tribe. The Holy Quran revealed on our holy prophet. At the age of 25, he married Hazrat Khadija radhiyallahu ta'ala anha. At the age of 40, Allah Almighty bestowed him. Wa akhiru da'wana alhamdulillahi rabbil alamin. Rahmatullah.
أعوذ بالله من الشيطان الرجيم. I seek refuge in Allah from Satan, the rejected one. বিতাড়িত শয়তান থেকে আল্লাহর কাছে আশ্রয় চাই। Bismillahirrahmanirrahim. In the name of Allah, the entirely merciful, the especially merciful. পরম করুণাময় রহিম দয়ালু আল্লাহর নামে আরম্ভ করিছো। আর-রহমান, the most merciful. দয়াময় আল্লাহে হতা। আল্লামাল কুরআন, the Quran. যে কুরআনের শিক্ষা দান করিছে। খালাকাল ইনসান, created man. মানুষ সৃষ্টি করিছে। আল্লামাহুল বায়ান, and taught him eloquence. আৰু তাক কথিত বহনৰ শিক্ষা প্ৰদান কৰিছে। আশ-শামসু ওয়াল কমারু বিহিসবান, the sun and the moon by precise calculation. সূর্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ অনুযায়ী আৱৰ্তন কৰে। ওয়ান নাজমু ওয়াশ-শাজারু ইয়াসজুদান, and the stars and trees prostrate. তৃণলতা আৰু গছ বৃক্ষতে সিজদা কৰে। والسماء رفعها ووضع الميزان, the heaven he raised and posed the balance. আৰু আকাশখনক সন্মানত কৰিছে আৰু তুলস্তনি স্থাপন কৰিছে। আল্লা তাতগাউ ফিল মিজান, that you not transgress within the balance, যাতে তোমালোকে যুগমগত সীমা লংঘন নকৰা। ওয়াকিমুল ওয়াজনা বিল কিসতি ওয়ালা তুকসিরুল মিজান, and establish weight in justice and do not make deficient the balance. আৰু ন্যায় সংগতভাৱে ওজন ঠিক কৰা। ওয়াল আরদা ওয়াজাআহা লিল আনাম, in the earth he laid out for the creatures, ওজনত যাতে কম নিদিয়া। ফিহা ফাকিহাতুন ওয়ান নাখলু যাতুল আকমাম, there is fruit and palm trees having seeds of dates. আৰু পৃথিৱীখনক তেওঁ শ্ৰেষ্ঠ জীৱসমূহৰ বাবে স্থাপন কৰিছে। والحب ذو العصف والريحان, and grain having husk and scented plants, যত আছে ফল মূল আৰু আৱৰণ যুদ্ধ খেজুৰৰ গছ। فبأي آلاء ربكما تكذبان, so which of the favors of your Lord would you deny? আৰু আছে তুমুক্ত হৈছে আৰু সুগন্ধি ফুল, এতেকেহে মানুহ আৰু জিন তোমালোকে তোমালোকৰ প্ৰতিপালকৰ কোন কোন নিয়ামতৰ অস্বীকাৰ কৰিবা। My honorable chief guest and ulama kiram seated on the stage, and Jini brothers and friends come from far and wide seated in the pandal. My name is Sumaya Habiba and I am a student of Markazul Ulum Kawimari Halimatus Sadiya Madrasatul Banat. I will say something about the basic issue of Islam, not whiling. If there is any mistake, I have to correct it. Tawd with meaning. A'udhu billahi minash shaitanir rajim. I take refuge from the shaitan, the rejected one. Tasniya with meaning. Bismillahirrahmanirrahim. In the name of Allah, the most merciful. Kalima tayyiba is meaning. Kalima tayyiba. La ilaha illallah Muhammadur Rasulullah. There is no God beside Allah, and Muhammad is messenger of Allah. Honorable teachers and my dear sisters, please assalamu alaikum. Today the topic of my speech is our holy prophet. Our holy prophet, Hazrat Muhammad Mustafa sallallahu alaihi wasallam, was the last messenger of Allah Almighty. He was born in Makkah in 12 Rabiul Awwal. His father's name was Hazrat Abdullah. His mother's name was Hazrat Amina Bibi. He belonged to Quraysh tribe. The Holy Quran revealed on our holy prophet. At the age of 25, he married Hazrat Khadija radhiyallahu ta'ala anha. At the age of 40, Allah Almighty bestowed him. وآخر دعوانا الحمد لله رب العالمين. رحمة الله. أعوذ بالله من الشيطان الرجيم. I seek refuge in Allah from Satan, the rejected one. বিতাড়িত শয়তান থেকে আল্লাহর কাছে আশ্রয় চাই। Bismillahirrahmanirrahim. In the name of Allah, the entirely merciful, the especially merciful. পরম করুণাময় রহিম দয়ালু আল্লাহর নামে আরম্ভ করিছো। আর-রহমান, the most merciful. দয়াময় আল্লাহে হতা। আল্লামাল কুরআন, the Quran. যে কুরআনের শিক্ষা দান কৰিছে। খালাকাল ইনসান, created man. মানুষ সৃষ্টি কৰিছে। আল্লামাহুল বায়ান, and taught him eloquence. আৰু তাক কথিত বহনৰ শিক্ষা প্ৰদান কৰিছে।
الشمس والقمر بحسبان. The sun and the moon move by precise calculation. সূর্য আর চন্দ্র নির্ধারিত হিসাব অনুযায়ী আবর্তন করে. والنجم والشجر يسجدان. And the stars and trees prostrate. তৃণলতা আর গাছ বৃক্ষতে সিজদা করে. والسماء رفعها ووضع الميزان. The heaven he raised and imposed the balance. আৰু আকাশখনক সন্মানত কৰিছে আৰু তুলস্তনি স্থাপন কৰিছে. ألا تطغوا في الميزان. That you not transgress within the balance. যাতে তোমালোকে যুগমগত সীমা লঙ্ঘন নকৰা. وأقيموا الوزن بالقسط ولا تخسروا الميزان. And establish weighty justice and do not make deficit in the balance. আৰু ন্যায় সংগতভাৱে ওজন ঠিক কৰা. والأرض وضعها للأنام. In the earth he laid out for the creatures. ওজনত যাতে কম নিদিয়া. فيها فاكهة والنخل ذات الأكمام. There is fruit and palm trees having seeds of dates. আৰু পৃথিৱীখনক তেওঁ শ্ৰেষ্ঠ জীৱসমূহৰ বাবে স্থাপন কৰিছে